ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত নাই সকলোৱে মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে গছ গছনিয়ে ফল দিছে আনক খুৱাইছে নিজে নাখায় পুণ্য অৰ্জন কৰিছে মানুহ লাগে নদ নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ কৰিছে মানুহৰ জন্ম লাগে গাইজনীয়ে গাখীৰ দিছে নিজে নাখায় আনক খুৱাই মানে উপকাৰ কৰি মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰিছে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত মানুহৰ জন্ম পালে ঈশ্বৰত ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে এই ব্যৱস্থাটো আনৰ নাই সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আৰু আমি মানুহৰ জন্ম পাই যদি সেই উপলব্ধি নকৰোঁ আমাক আকৌ কলৈ লৈ যাব গছ গছনিবিলাক ওপৰলৈ আহি আছে এইটো খালী জেগা হৈ আছে মনুষ্যৰ জন্ম পাই হৰি নভ জীৱা অৱশ্যে হৈবা ভাই তিনতো ৰখিলা আকৌ আমাক নি পেলাই আগৰ জেগালৈ লৈ গৈছে এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ দুখৰ চকৰিটো কৰ্মৰ ওপৰত ভিত্তি কৰি ঘূৰাই আছে গতিকে আপুনি জীয়াই থাকোঁতে সুখীও হ'ব পাৰে দুখীও হ'ব পাৰে কিন্তু সুখ আৰু দুখটো বিচাৰিব নালাগে কৰ্মই আনিব আপুনি আনক হিংসা কৰি আনক দুখ দিব আপোনাৰ ঘৰলৈ দুখ নিজে আহিব আপুনি আনক উপকাৰ কৰিব আপোনাৰ ঘৰলৈ সুখ আহিব বছ ইমানেই কথা আৰু বেছি জানিব নালাগে দেই ভাগৱতৰ মাত্ৰ দুটা ভগৱানে মাত্ৰ দুটা সৃষ্টি কৰিছে আন্ধাৰ পোহৰ দিন ৰাতি সুখ দুখ ভাল বেয়া ভক্তি মায়া তত্ত্ব বতুম দুটাৰ ওপৰত জীৱবিলাকক লৈ খেলা কৰি আছে এতিয়া আমি ভাগৱত শুনি সেই ৰহস্যটো ভেদ কৰিব লাগিব কাৰণ ব্যাসক একদম বিদগ্ধ পণ্ডিত কৰি পঠাইছিলে ভগৱন্তই যোৱা তোমাক মই এই যুগৰ বিদগ্ধ পণ্ডিত কৰিছোঁ তুমি জগতৰ লোকসকলক ভাল পথে পৰিচালিত কৰিবা কিন্তু ব্যাসে আহি কি কৰিলে তেওঁক দিয়া যিখিনি গুণ আছিলে তেওঁ বেদজ্ঞ শাস্ত্ৰজ্ঞ ঠিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল অথচ তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভোগ কৰি আছে কেনেকৈ আছে দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি বদৰিকাশ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণিগান্তি উগুল থুগুল মন এটা লৈ আছে কিয় উগুল থুগুল মনটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি তেওঁ উত্তৰ বিচাৰি পোৱা নাই বেয়া নাই অধু মুখে আছে বহি হুয়া নিশ বদ সেই বেলা তৈতিয়া সি মিলিল নাৰদ আপুনি ভগৱন্তৰ ভকত হওক আপোনাক বিপদত পৰিবলৈ নিদিয়ে প্ৰতিনিধি পঠাই দিব ভগৱন্তই নাৰদক পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই থৈ আহা ক'ত ভুল কৰিছে হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম নাৰায়ণ আহি গ'ল নাৰদ আহি গ'ল নাৰদক দেখাৰ লগে লগে সচকিত হৈ গ'ল আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে মনত ৰাখিব পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে আমাৰ বহুতে সলনি কৰিছে পৰিৱৰ্তন কৰিছে নজনাবিলাকে আগৰ দৰে চলি আছে আমাৰ এইটো বেদৰ যিহেতু আমি ভাগৱত শুনিছোঁ আমি পৰিৱৰ্তন আনিব লাগিব সমাজলৈ বেয়াবিলাক এৰি ভাল ল'ব লাগিব তাৰপিছত উদ্দেশ্য ব্যাখ্যা কওঁতে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি মোক কোৱা তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি জন্ম দিছিল তুমি কিয় এনেকৈ মন মাৰি আছা সেই বিষয়ে মোক কোৱা তেতিয়া ব্যাসে কি বুলি ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এই বাক্যটোত আমাক কি শিকাইছে যে বেদব্যাসে আমাক দাস্যত্ব ভাৱ ল'বলৈ শিকাইছে তেওঁ ২৪ অৱতাৰৰ অন্যতম অৱতাৰ ব্যাসো কিন্তু প্ৰাধান্য কাক দিছে নাৰদক দিছে আপোনালোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ প্ৰত্যেকৰ দাস্যত ভাৱ লাগিব দেই অহংকাৰী মানুহক কোনেও ভাল নাপায় আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী হ'লে নহ'ব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় সমাজে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায় ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে এই তথ্য আমাক দিছে আৰু তেতিয়া তেওঁ ক'লে যে তুমি সে কৰিলা সবে জগতকে নাশ তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছে এইখন গাঁৱলৈ কাৰোবাক ধনী মানুহ পঠিয়াইছে কাৰোবাক বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক সম্পদশালী কৰি পঠিয়াইছে ভগৱানে কি বিচাৰিছে যে তোমাক যে মই এই বনাই
গনাই পখলিয়াল গাঁৱত যে তোমাক মই এজন বিশেষ মানুহ কৰি পঠিয়াইছোঁ, তোমাৰ এই গুণটোৰে দ্বাৰা তুমি সমাজখন ভাল কৰিবা, সমাজখনৰ মাজত খামখিয়ালি নাৰাখিবা, সমাজখন যাতে শৃংখলাবদ্ধভাৱে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰে, সেইটোৱেই ধৰ্ম। ধৰ্ম অন্য নহয়, আমি বাস কৰি থকা গাঁওখনক ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম। ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম। ইজনে যদি সিজনক ভাল নাপায় ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই। সেইকাৰণে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা, মোক ভাল পোৱাৰ আগতে তোমাৰ ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা, মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা, মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব কথাটো। আমি ইজনে যদি সিজনক ভাল নাপাওঁ আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই, কাৰণ ভগৱান চবতে আত্মাৰূপে বিৰাজমান কৰি আছে। এই উপলব্ধিটো আমি উঠি অহা প্ৰজন্মৰ মনত জগাই তুলিব লাগিব। তেতিয়া আৰু আপোনাৰ ঘৰখন তৃণমূল ঘৰখন পৰিয়াল কাৰো মাজত আপোনালোকৰ বিশৃংখল হ'ব নোৱাৰে। ধৰ্মই কি কৰিব? একতাৰ দোলেৰে বান্ধি ৰাখিব। আপোনালোকে এনেকুৱা অনুষ্ঠান যদি সঘনে পাই থাকে আপোনালোকৰ মাজত একতাৰ ভাৱটো আপোনা আপুনি আহিব। সেইকাৰণে সৰ্বপল্লী ৰাধা কৃষ্ণই ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? Religion is that which binds society together, but which divides society, breaks it up into parts and makes people fight one another is adharma. আপুনি বাহিৰৰ পৰা দেখিছে ঘৰখন পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে মানে ধনে ধানে উপচি আছে, ভিতৰলৈ গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই, ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, স্বামী স্ত্ৰী মনোমানিল, সেইখন ঘৰ আৰু ব্ৰহ্মাৰ ভুৱন হওক। আপোনালোকৰ এইখন গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অৱশ্যে আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও থকাৰ যোগ্যতা নাই বুলি কৈছে, ভাগৱতে কৈছে দেই। গতিকে আমি তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিম। কেনেকৈ? এই নদীখন বোৱাব লাগিব। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, অভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আদি, যোগ্য নোহে থাকিবে তথাই। ধনে ধনে টকা পইচা আছে কিন্তু মিলা প্ৰীতি নাই, সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্য নহয়, সেইখন সমাজ কেতিয়াও বসবাসৰ যোগ্য নহয়। গতিকে ভাগৱতৰ নীতি আদৰ্শৰে আমি যাতে সমাজখন আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব দেই। গতিকে গা ধুলে অকল ঢলকে পানী ঢালি গা ধুলেই নহ'ব, আমি কেনেকৈ ধুব লাগে গুৰুজনাই কৈছে, মানে স্নান সদেশৰ আপুনি পানী ঢালি গাও ধুই থাকক। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিকে উপাম, তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপুৰ কাষ, সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। আপুনি গুৰু বন্দনা গাই থাকক, 1000 এফাকি ঘোষাৰ যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে গাই থাকক, বাহিৰো চফা হ'ব ভিতৰো চফা হ'ব। এয়া শয়ন সদাচাৰ দেই, মনত ৰাখিব। তেতিয়া আপোনাৰ জীৱনলৈ দুখ কষ্ট আহিব নোৱাৰে। আপুনি গা ধুবও জানিব লাগিব। এনেই গৰম উঠিল বুলি পানী ঢালি গা ধুই আহিলে নহ'ব, আপুনি ভিতৰখন ধুই আহিব লাগিব। আৰু সকলো পবিত্ৰতাৰ ভিতৰত বেদে কি কৈছে? সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতাটো সৰ্বশ্ৰেষ্ঠ। আজি আমাৰ বহুত গাঁৱত বহুত সমাজত মানে কমিটি গঠন কৰি সভাপতি সম্পাদকে অনুষ্ঠান পাতে, মানুহে দান বৰঙণি দিয়ে, অনুষ্ঠান ধুনীয়াকৈ পাতেও, পিছে পাছৰ ৰাহি পইচাকেইটাৰ হিচাপ সমাজক সভাপতি সম্পাদকে নিদিয়ে। তেতিয়া সেই সভাপতি সম্পাদকে আৰু দ্বিতীয়বাৰ তেনেকুৱা অনুষ্ঠান তেওঁ আগবঢ়াই নিব নোৱাৰিব। মনত ৰাখিব কথাটো, যে তেওঁলোকৰ অৰ্থৰ মায়াই পাই গ'ল, অৰ্থৰ অপবিত্ৰতাই তেওঁলোকক গ্ৰাস কৰিলে। গতিকে অৰ্থৰ অপবিত্ৰতাই যাতে আমাক যাতে ভুল পথে নিব নালাগে। আমাৰ যিকোনো অনুষ্ঠান আমি মানে আগবঢ়াই নিয়াৰ দিশত আমাৰ লক্ষ্যটো কেনেকুৱা হ'ব লাগিব? যে 25 বছৰ হ'লে আমি এই প্ৰাথমিকত জাক জমকতাৰে ৰূপালী জয়ন্তী, এই নামঘৰ নিৰ্মাণৰ 25 বছৰ হ'লে আমি জাক জমকতাৰে ৰূপালী জয়ন্তী পাতিম। 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী পাতিম। 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী পাতিম। 72 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী।